নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মই অন্যতম নিবলৈ গ'লে আপোনালোকে স্বাগতম জনাইছোঁ। ইয়াত দেখিছে ৰেডি হৈ গ'লোঁ, তো যাওঁ ৰাতিপুৱা দোকানলৈ। দোকান মানে কি, বাইকখনতে তেল ভৰাব যাওঁ, বাইকত তেল নাই মানে। আৰু গৈ আছোঁ মই স্কুললৈ বুলি, মানে আজি ভণ্টিৰ পৰীক্ষা আছে, তো সেইবাবে সোনকালে ৰাতিপুৱা শুই উঠি গা পা ধুই মেলি পৰীক্ষালৈ ওলাই গৈছোঁ। আৰু বাইকত তেলটো ভৰাই ল'ম। ফাইনেলি স্কুল পালোহি, প্ৰায় অলপ দেৰিয়ে হ'ল আৰু পেপাৰ দিয়া নাই বৰ্তমান, তো অলপ দেৰি হৈ গ'ল। বাৰু যি কি নহওক, আৰু ইমান দেৰি সময় আৰু মই ইয়াত কৰিম কি তাকে ভাবি কিনে কলেজৰ মুখে মুখে এপাক গ'লোঁ, মানে সেয়া নহয় আৰু মানে এনেই অলপ দেৰি গ'লোঁ টাইম পাছ কৰিবলৈ। আৰু এই স্কুল আছে সেই তাত, আৰু মই ইয়াত কৰিম কি এই ৰ'দডোখৰতে অলপ দেৰি বহিলোঁ আৰু কি কৰিব মানে। 2 hours later. আৰু এনেকৈ প্ৰায় ৰখি 2 ঘণ্টাৰ পাছত এনেকৈ পেপাৰ শেষ হ'ল। আৰু মই আৰু ভণ্টি ক'লৈ চোৱা নাই আৰু ডাইৰেক্ট ঘৰলৈ বনাইছোঁ। তো ঘৰত অলপ কাম আছে, তো সেইবাবে ডাইৰেক্ট এনেকৈ ঘৰ পালোহি দুইটা।